নমস্কাৰ, আজি হৈছে 6 আগষ্ট বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহাক ভাৰত পাকিস্তানৰ সীমান্তত নিযুক্তি দিব লাগে। নেমচুৰ কটাশ এইবাৰ শৃংখল চলিহাক। ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শৃংখল চলিহাক ভাৰত পাকিস্তানৰ সীমান্তত নিযুক্তি দিব লাগে। শৃংখল চলিহাক কটাশ এইবাৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। কেমেৰাৰ আগত শৃংখল চলিহাই ডাঙৰ কথা কৈ থাকে। যুদ্ধ কৰিম, হেংদান হাতত ল'ম, এনেধৰণৰ কথা কৈ থাকে শৃংখল চলিহাই অন কেমেৰাত। আৰু চীন অথবা পাকিস্তান সীমান্তলৈ নি শৃংখল চলিহাক যুদ্ধ কৰিবলৈ দিব লাগে। আৰু ভাৰত চৰকাৰলৈ এই আহ্বান নেমচুৰ নেতৃত্বৰ। অগণতান্ত্ৰিক কথা বতৰা কোৱা শৃংখলৰ ওপৰত আৰক্ষীয়ে কিয় নলয় ব্যৱস্থা? আৰু নেমচুৰ সভাপতি বদৰুল ইছলামে উজাৰিলে এইবাৰ ক্ষোভ। শৃংখল চলিহাক ভাৰত পাকিস্তানৰ সীমান্তত নিযুক্তি দিব লাগে। শৃংখল চলিহাক কটাশ এইবাৰ নেমচুৰ সভাপতিৰ। কেমেৰাৰ আগত ডাঙৰ কথা কৈ থাকে শৃংখল চলিহাই। যুদ্ধ কৰিম, হেংদান হাতত ল'ম, এনেধৰণৰ কথা কৈ থাকে শৃংখল চলিহাই। আৰু চীন অথবা পাকিস্তান সীমান্তলৈ নি শৃংখলক যুদ্ধ কৰিবলৈ দিব লাগে। আৰু ভাৰত চৰকাৰলৈ আহ্বান এইবাৰ নেমচুৰ ফালৰ পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। কৈছে যে মোৰ নেতৃত্বতেই, মোৰ পৃষ্ঠপোষকতাতেই মিয়া বিৰোধী অভিযান চলি আছে। আৰু মোৰ পৃষ্ঠপোষকতাতেই মিয়া বিৰোধী অভিযান চলি আছে। সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। মুখ্যমন্ত্ৰীৰ নেতৃত্বতে, মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে মিয়া বিৰোধী অভিযান চলাইছে বুলি অভিযোগ দিছিল AIUDF-এ। আৰু সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিলে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মই কৈয়ে আছোঁ, যি জেগাত যি থাকিব লাগে তাতেই সেইসকল থাকক। আৰু মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মিয়া বিৰোধী অভিযান চলিছে বুলি AIUDF-এ দিছিল অভিযোগ। আৰু মুখ্যমন্ত্ৰীয়ে সেই কথা নিজেই স্বীকাৰ কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। কৈছে যে মোৰ পৃষ্ঠপোষকতাতেই মিয়া বিৰোধী অভিযান চলি আছে। আৰু সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আইন হাতত তুলি নলোৱাকৈ জাতিয়ে আন্দোলন কৰক, এয়াই উচিত সময়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য, যি মন্তব্যই সৃষ্টি কৰিছে এতিয়া প্ৰতিক্ৰিয়াৰ। জনাইছোঁ খবৰ। SB অসম মিডিয়াৰ সমূহ দৰ্শকক। উজনি অসমত দল সংগঠনৰ মিয়া খেদা অভিযানৰ মাজতেই মুখ্যমন্ত্ৰীৰ এক ভয়ংকৰ বিস্ফোৰণ। অসমীয়া জাতিক নিষেধ কৰিবলৈ চেষ্টা কৰিলেই পৰিস্থিতি বেয়া হ'বই। আৰু জাতিৰ বৰঘৰত সোমালে জাতিয়ে মাত মাতিবই, তাক বন্ধ কৰিব নোৱাৰি। উৰিয়াম ঘাটৰ বেদখলকাৰী গৰাখহনীয়াৰ কবলত পৰা মানুহ নহয়। হাজাৰ মাটি দখল কৰি পুখুৰী খান্দি ব্যৱসায় কৰিছে। আৰু লখিমপুৰ, যোৰহাট, শিৱসাগৰত অসমীয়াৰ বৰঘৰ, ইয়াত কোনোবা সোমালে জাতিয়ে মাত মাতিবই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আইন হাতত তুলি নলোৱাকৈ জাতিয়ে আন্দোলন কৰক, ইয়াৰ পিছত আৰু এই সুযোগ নাহে। একাংশ বৰঘৰত সোমোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব লাগে। আৰু আইন হাতত লোৱাৰ কাম আৰক্ষী আৰু ন্যায়ালয়ৰ। জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ ল'ব ব্যৱস্থা, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত মিয়া খেদা অভিযানৰ মাজতেই মুখ্যমন্ত্ৰীৰ এক বিস্ফোৰক মন্তব্য, যি মন্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কৈছে যে জাতিয়ে যদি প্ৰতিবাদ নকৰে তেন্তে কেনেকৈ ব্যৱস্থা ল'ব চৰকাৰে। আৰু তাত থকাৰ বাবে ৰাইজে বেয়া পাইছে, দাবী কৰিছে তাত আপত্তি নাই। মোৰ ভোগ লাগিছে বুলি কোৱাত কিহৰ আপত্তি? আৰু ভাড়াঘৰৰ পিছত মছজিদ পাতে, তাৰ পিছত সত্ৰ নাইকিয়া হৈ যায়। আৰু উজনি অসমত দল সংগঠনৰ মিয়া খেদা অভিযানৰ মাজতেই মুখ্যমন্ত্ৰীৰ এক বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিলেই এনেই পৰিস্থিতি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু জাতিৰ বৰঘৰত সোমালে জাতিয়ে মাত মাতিবই, তাক বন্ধ কৰিব নোৱাৰি বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সৈতে মই একেলগে বিদেশীৰ ঘৰ ভাঙিম, ট্ৰাকত উঠি সীমান্ত পাৰ কৰি দিম, উচ্ছেদক লৈ হুংকাৰ এইবাৰ বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব এইবাৰ বিধায়ক অখিল গগৈয়ে। বুলডোজাৰত উঠি একেলগে মুখ্যমন্ত্ৰীৰ সৈতে
বিদেশী খেদিম বুলি এক ডাঙৰ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত আৰু বিদেশীৰ ঘৰ ভাঙিবলৈ বুলডোজাৰত উঠি মুখ্যমন্ত্ৰীৰ সৈতে ময়ো যাম বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে আৰু মুখ্যমন্ত্ৰীৰ সৈতে একেখন ট্ৰাকত উঠি বিদেশীক বাংলাদেশ সীমান্ত পাৰ কৰি দিম আৰু চৰকাৰৰ উচ্ছেদ সন্দৰ্ভত পুনৰ বিধায়ক অখিল গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। সাধাৰণ লোকক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিয়ক, কিন্তু চৰকাৰে উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিব নালাগে। হিন্দু মুছলমান কৰি উচ্ছেদ কৰিলে চৰকাৰক শান্তি নিদিওঁ বুলি হুংকাৰ এইবাৰ অখিল গগৈৰ। ৰাইজৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। বিদেশীয়ে অসমৰ মাটি দখল কৰিছে যদি বিচাৰি উলিয়াব লাগে। উচ্ছেদৰ পূৰ্বে ৰাইজৰ সৈতে চৰকাৰে আলোচনা কৰি ল'ব লাগে। বিকল্প ভূমিৰ ব্যৱস্থা কৰাৰ পিছতেই উচ্ছেদ কৰিব লাগে চৰকাৰখনে, এনেদৰে এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আৰু মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব অখিল গগৈয়ে। বুলডোজাৰত উঠি একেলগে মুখ্যমন্ত্ৰীৰ সৈতে বিদেশী খেদিম বুলি মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। কৈছে যে বিদেশীৰ ঘৰ ভাঙিবলৈ বুলডোজাৰত উঠি মুখ্যমন্ত্ৰীৰ সৈতে মই নিজে যাম, কিন্তু চৰকাৰে আগত উচ্ছেদ কৰা লোকক সংস্থাপন দিব লাগে, তাৰ পিছতহে উচ্ছেদ কৰিব লাগে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। হাতত মাত্ৰ 48 ঘণ্টা। নেঘেৰী বিলত অসম আৰক্ষীৰ বৃহৎ দল। মাইকযোগে বেদখলকাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। হাতত মাত্ৰ 48 ঘণ্টা। নেঘেৰী বিলত অসম আৰক্ষীৰ বৃহৎ দল শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ জনাইছে। 8 আগষ্টত নেঘেৰী বিলত চলিব বৃহৎ উচ্ছেদ অভিযান। অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন অসম বেটেলিয়নৰ কমাণ্ডেণ্ট দেৱজিৎ দেউৰীৰ আৰু সাজু বুলডোজাৰ সাজু হৈছে আৰক্ষী প্ৰশাসন। হাতত মাত্ৰ 48 ঘণ্টা। নেঘেৰী বিলত অসম আৰক্ষীৰ বৃহৎ উচ্ছেদ অভিযান আৰু দল গৈছে নেঘেৰী বিলত। মাইকযোগে বেদখলকাৰীলৈ অন্তিম জাননী দিয়া হৈছে। শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে নেঘেৰী বিলৰ সাধাৰণ ৰাইজক আৰু 8 আগষ্টত নেঘেৰী বিলত চলিব বৃহৎ উচ্ছেদ অভিযান। অসম নাগালেণ্ড সীমান্তত পৰিদৰ্শন অসম বেটেলিয়নৰ কমাণ্ডেণ্ট দেৱজিৎ দেউৰীৰ আৰু সাজু হৈছে বুলডোজাৰ সাজু হৈছে আৰক্ষী মোতায়েন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। শৃংখল চলিহাক মানুহে ভয় নকৰে, শৃংখলক মানুহে হাঁহে। হাত দাঙি দাঙি ধমকি নিদিব। এইবাৰ শৃংখল চলিহালৈ কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। এইবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহালৈ কঠোৰ সকিয়নি। শৃংখল চলিহাক মানুহে ভয় নকৰে, এইজনক মানুহে হাঁহে বুলি এতিয়া মন্তব্য কৰা হৈছে। আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ ভাতৃ তানজিন হুছেইনৰ এই হুংকাৰ। আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনক বাংলাদেশী বুলি মন্তব্য কৰিছিল শৃংখল চলিহাই আৰু বীৰ লাচিত সেনাৰ নেতাৰ এই ধৰণৰ তুচ্ছ তাচ্ছিল্য ভৰা মন্তব্য আমি সহ্য নকৰোঁ। ইমতিয়াজ হুছেইনক শৃংখল চলিহাই বাংলাদেশী বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ এইবাৰ তানজিন হুছেইনৰ আৰু বাৰে বাৰে এনেধৰণৰ ভণ্ডামি কৰা বাদ দিব লগা হ'ল শৃংখল চলিহাই আৰু হাত দাঙি দাঙি এনেদৰে দি থকা ধমকি সকলোৰে সৈতে নকৰিবলৈ সকিয়নি দিছে এইবাৰ তানজিন হুছেইনে। আৰু ইমতিয়াজ হুছেইন বাংলাদেশী, বিদেশলৈ পঠাম, এনেদৰে মন্তব্য কৰাৰ অভিযোগ এইবাৰ শৃংখল চলিহালৈ। আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিক লৈ কৰা মন্তব্যক লৈ এইবাৰ সৰব হৈছে তানজিন হুছেইন আৰু শৃংখল চলিহালৈ এইবাৰ কেইবাটাও কঠোৰ বাৰ্তা তানজিন হুছেইনৰ। তানজিন হুছেইন শোণিতপুৰ জিলা কংগ্ৰেছৰ সেৱা দলৰ সভাপতি আৰু শৃংখল চলিহাই কোনো এটা ৰাজনৈতিক দলৰ সৈতে বুজাবুজি কৰি আছে। এইবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহালৈ কঠোৰ সকিয়নি তানজিন হুছেইনৰ আৰু শৃংখল চলিহাক মানুহে ভয় নকৰে, এইজনক মানুহে হাঁহে বুলি মন্তব্য কৰে আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনৰ ভাতৃ তানজিন হুছেইনে। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ জনাইছোঁ। জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য নহয়। বীৰ লাচিত সেনালৈ চিঠি লিখি অখিল গগৈয়ে ক'লে শৃংখল চলিহাক। ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য হ'ব নোৱাৰে। বীৰ লাচিত সেনালৈ চিঠি লিখি অখিল গগৈয়ে ক'লে শৃংখল চলিহাক। যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছ, তেন্তে পুলিচ আৰু প্ৰশাসনক জনক। ডাঙৰ মন্তব্য কৰিছে, এক বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। সিহঁতৰ বাসস্থানসমূহৰ তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দিয়ক আৰক্ষীয়ে ব্যৱস্থা ল'ব। তহঁতে সিহঁতক খেদি পঠিয়াবলৈ কৈছে অখিল গগৈয়ে। আৰু মানুহৰ ভাড়াঘৰত সংগঠনৰ ল'ৰাই
নিজে বিদেশী বিচাৰি গ'লে সম্প্ৰীতি বিঘিন্নত হ'ব। কোনো সংগ্ৰামী লক্ষ্য পূৰণৰ বাবে চৰকাৰৰ বিৰুদ্ধেহে আমাৰ প্ৰতিবাদ গঢ়ি তোলা উচিত আৰু জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য হ'ব নোৱাৰে মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে। উজনিত মিয়া খেদা অভিযানৰ মাজতে শৃংখল চলিখাক এই কথা ক'লে বিধায়ক অখিল গগৈয়ে আৰু জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য হ'বই নোৱাৰে। বীৰ লাচিত সেনালৈ চিঠি লিখি এইবাৰ অখিল গগৈয়ে ক'লে শৃংখল চলিখাক, যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছ তেন্তে পুলিচ আৰু প্ৰশাসনক জনাওক, সিহঁতৰ বাসস্থানসমূহৰ তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দিয়ক, সেই ব্যৱস্থা আৰক্ষীয়ে কৰিব আৰু মানুহৰ ভাড়া ঘৰত সংগঠনৰ ল'ৰাই নিজেই বিদেশী বিচাৰি গ'লে সম্প্ৰীতি বিঘিনিত হ'ব বুলি মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। শৃংখল চলিহা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত নিশা ওলাই আহিছে শ শ মুছলমান। লাহৰীঘাটত এজাহাৰ দাখিল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত নিশা ওলাই আহিছে শ শ সংখ্যালঘু মুছলমান। লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ। মিয়া হাটাও অভিযানৰ বিৰুদ্ধে নিশা ওলাই আহিছে শ শ মুছলমান আৰু উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান। ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ। উচ্ছেদিত লোকসকল প্ৰকৃত ভাৰতীয় লোক আৰু চৰকাৰে এইসকল লোকক শীঘ্ৰেই পুনৰ সংস্থাপন দিব লাগে। মৰিগাঁও জিলাৰ মুছাই সাব্যস্ত কৰিছে এই তীব্ৰ প্ৰতিবাদ। জনাইছোঁ খবৰ, শৃংখল চলিহা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত এতিয়া নিশা ওলাই আহিছে শ শ সংখ্যালঘু মুছলমান। লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ। মিয়া হাটাও অভিযানৰ বিৰুদ্ধে নিশা ওলাই আহিছে শ শ মুছলমান। উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান। ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ আৰু উচ্ছেদিত লোকসকল প্ৰকৃত ভাৰতীয় লোক, চৰকাৰে এইসকল লোকক পুনৰ সংস্থাপন দিব লাগে। মৰিগাঁও জিলাৰ মুছাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, এক ভয়ংকৰ খবৰ। যিমান আন্দোলন কৰিলেও অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলিবই। জিলাই জিলাই বেদখল কৰা স্থানৰ তালিকা সাজু মুখ্যমন্ত্ৰীৰ হাতত। তালিকা লৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক মাহতে এটা ঠাইত চলিব বৃহৎ উচ্ছেদ আৰু এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ। উচ্ছেদ হ'বই, কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু ম্যাদী মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব অসমৰ ৰাইজ আৰু অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য জনাইছোঁ খবৰ যে যিমানে আন্দোলন নকৰক কিয় মুখ্যমন্ত্ৰীৰ হাতত আছে তালিকা ভিত্তিত এদিন এটা ঠাইত হ'ব উচ্ছেদ আৰু অসমীয়া মানুহ সচেতন হ'ব লাগিব যাতে আন কোনো লোক অসমত থিতাপি ল'ব নোৱাৰে।